हेलो फ्रेंड्स, আজি মই এই ভিডিওটোৰ জৰিয়তে আপোনালোকৰ মাজত পইতা ভাতৰ বিষয়ে কিছুমান জানিবলগীয়া কথা আলোচনা কৰিম বুলি ভাবিছোঁ। আমি সাধাৰণ বুলি ভবা এই পইতা ভাতৰ বহুতো অসাধাৰণ গুণ আছে আৰু এই পইতা ভাত খাই আমি বহুতো ৰোগৰ পৰা বাচি থাকিব পাৰোঁ। বলক কিন্তু পলম নকৰি আমি এই ভিডিওটো আৰম্ভ কৰোঁ। পইতা ভাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। যিসকলৰ হাড় দুৰ্বল তেওঁলোকে নিয়মীয়াকৈ পইতা ভাত খালে কেলছিয়ামৰ অভাৱ পূৰণ হয় আৰু হাড়বোৰ মজবুত হয়। এনিমিয়া বা তেজ কম হোৱা ৰোগত ভুগি থকাসকলে পইতা ভাত খালে উপকৃত হয় কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। পইতা ভাতৰ আন এটা উপকাৰিতা হ'ল পইতা ভাতে কেঞ্চাৰৰ দৰে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। পইতা ভাতত ভিটামিন বি আৰু মাইক্ৰ অৰ্গেনিক তৈয়াৰ হয় আৰু ই মানুহৰ পাকস্থলীৰ ঘাঁ আৰু বিভিন্ন পেটৰ ৰোগ নিৰাময় কৰিব পাৰে। পইতা ভাত খোৱাৰ ফলত মানুহৰ কোষ্ঠকাঠিন্য দূৰ হয়। পইতা ভাত খালে মানুহৰ গেছৰ সমস্যাও নাইকিয়া হয়। গতিকে আজি আমি এই ভিডিওটোৰ জৰিয়তে পইতা ভাতৰ বিষয়ে বহুতো কথা জানিলোঁ। গতিকে আজি ভিডিওটো ইমানে। ভিডিওটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব।